তই এইবোৰ কি কৈছ নয়? যি শুনিছ তাকেই কৈছো। আজিৰ পৰা তোৰ আৰু মোৰ মাজত একো সম্পৰ্ক নাই। গুচি যা তই ইয়াৰ পৰা, গুচি যা আৰু কেতিয়াও নাহিবি। কোনোবাই ঘৰৰ কথা সুধিলে হেনো সি অনাথ বুলি কয়। আৰু নয়ে কি কৈছে জানে? আপুনি হেনো তাৰ ওচৰলৈ গৈ ক্ষমা খুজিব লাগে। নয়ে তেনেকে কৈছে? তোমাক মই টকাখিনি উলিয়াই দিম, তুমি তাক গৈ দি থৈ আহিব লাগে। সেইখিনি সহায় তুমি কৰি দিব পাৰিবানে পেহী? মোৰটোক সহায় কৰাত আপত্তি নাই, কিন্তু বৌয়ে যদি গম পায়? নাপায়। তুমি বা মই নকলে মায়ে কেনেকৈ জানিব? কুণাল, চাহ আনিছিলো। কুণাল, মোৰ খাবলৈ মন নাই। দুপৰীয়াৰ পৰা তুমিতো একোৱে খোৱা নাই। তুমি নহ'লে কোনোবা এখন হোটেললৈকে গুচি যোৱা। তাই কথাবিলাক বেছি সময় ধৰি নাৰাখে নহয়। চাবাচোন, ৰাতিপুৱাই তাই তোমাক নিজেই মাতি আনিবগৈ। কুণাল, অ কুণাল, মোৰ কি অসুখ হৈছে তই জানো? কালি কৈছিলেই দেখোন। সেইটো ইমান সহজে ভাল হোৱা অসুখ নহয়। তই কিয় তেনেকৈ ভাবিছ? তই ভাল হৈ উঠিবি, মই তোক ভাল কৰি তুলিম। মোৰ ভাল পোৱাখিনিৰ ওপৰত তোৰ জানো বিশ্বাস নাই? দিয়া। কুণাল, তই গুচি আছোন। তই আহিছনে? তোক মাতি আছো, তই শুনিছনে নাই? দিনত মই তোক মাতি আছিলো। তাৰ মানে তই মোৰ ওপৰত প্ৰতিশোধ লৈছ? প্ৰতিশোধ লোৱা নাই। প্ৰতিশোধ লোৱা হ'লে মই এনেকৈ নাথাকো। কিয় এনেকুৱা কৰিছিলি ক? সেইবোৰ কথা আমি ভিতৰতো পাতিব পাৰিম, বলচোন। ভিতৰত নহয়, ইয়াতে ক, নহ'লে মই নাযাওঁ। থাক তেনেহ'লে তই ইয়াতে, মই যাওঁ। এনেকৈ যদি এৰিয়ে যাওঁ তেনেহ'লে আহিছিলি কিয়? সঁচা কথা ক, কি হৈছে তোৰ? কিয় কৰিছিলি এনেকুৱা? মই তোক বহুত ভাল পাওঁ। মই তোৰ কাৰণে মই সকলো ত্যাগ কৰিছোঁ। তাৰ পাছতো তই কিয় এনেকুৱা কৰ? নৈ, তোৰ কি হৈছে কচোন? নৈ, 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 আইতা, আইতা, লাগিছেনে? ফোনটো উঠোৱা নাই। এনেকৈ বাট চাই থাকিলে নহ'ব। আমি সোনকালে ডাক্তৰৰ ওচৰলৈ লৈ যোৱাই ভাল হ'ব নেকি? এম্বুলেঞ্চৰ নাম্বাৰটো মোৰ লগত আছে। বিপিন যাচোন, মোৰ ফোনটো লৈ আহগৈ। নৈ, 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 এইটো ৰচোন। এইটো নৈ, নৈ, অ' নৈ, কি হৈছিলে তোৰ? কি হৈছিল মোৰ? হঠাতে অহা ঢেৰেকনিৰ শব্দতে অচেতন হৈ গৈছিলি। মোৰ ঢেৰেকনিলৈ ভয় লাগে। তেনেহ'লে তই বাহিৰলৈ ওলাই গৈছিলি কেলে? কুণাল, আইতা, নৈৰ আচলতে হৈছিল কি? কিয় হঠাতে এনেকুৱা এটা বিহেভ কৰিছিল? সেইবোৰ কথা আলোচনা কৰি এতিয়া জানো কিবা লাভ আছে? হোৱাবোৰ হৈ গ'ল, এতিয়া আৰু সেইবোৰ পাতি
সময় নষ্ট কৰিব নালাগে। তাৰমানে আপুনি মোক কথাবোৰ নকয়? সেইবোৰ একো ডাঙৰ কথা নহয়। সৰু কথা এটাত জানো কোনোবাই ইমান হুলস্থুল কৰে? আপুনি মোক কথাবোৰ খুলি কওক আইতা। নৈৰ প্ৰতিটো কথা মই জনাটো দৰকাৰ। কালি শইকীয়ানী আহিছিল তেওঁ ইয়ালৈ কিয় আহিছিল? তোমালোকৰ খবৰ ল'বলৈ। তেওঁৱে নৈক তোমালোকৰ ঘৰৰ বিষয়ে কিবা কিবি ক'লে। সেইবোৰ শুনিয়ে নৈ কি ক'লেনো? বিশেষ একো নাই। মাহঁতে যে তোমাক বেয়া পাই আছে সেইটোৱে। অকল সেইটো কথা ক'বলৈকে তেওঁ ইয়ালৈকে নাহে, আৰু কিবা কিবি কৈছে যিখিনি হয়তো মোৰ পৰা আপুনি লুকুৱাব বিচাৰিছে। নাই নাই, তাৰ বাহিৰে আৰু একো কোৱা নাই। এতিয়া কওক, সঁচাকৈ একো কোৱা নাইনে? আপুনি মোক কথাবোৰ ক'ব বিচৰা নাই কিয়? কাৰণ তুমি কথাবোৰ সহ্য কৰিব নোৱাৰিবা। মই ইমানো দুৰ্বল নহওঁ আইতা, আপুনি মোক কথাটো কওক। মায়ে তোমাক ত্যায্য পুত্ৰ কৰিছে। আজিৰ পৰা সেইখন ঘৰৰ লগত তোমাৰ কোনো অধিকাৰ নাই। কুণালৰ সৈতে কথা পাতিবলৈ, কথাবোৰ মই তাৰ মুখৰ পৰা শুনিবলৈ বিচাৰিছোঁ। নালাগে দিয়ক, মিছা মিছা আপোনাৰ মনটোহে বেয়া লাগিব। আৰু আইতাকহঁতে জানো আপোনাক ভাল ব্যৱহাৰ কৰিব? গোটেই খংটো আপোনাৰ ওপৰতে উজাৰিব। মই থকা অৱস্থাত আপোনাক এনেকৈ অপমানিত হ'ব দিব নোৱাৰো দেই। কালি গোটেই ৰাতিটো মোৰ টোপনিয়ে নাহিলে। এনেকুৱা এটা কথা শুনাৰ পাছত কাৰ টোপনি আহিব পাৰে? আপোনাৰতো বাদেই, মোৰেই টোপনি নাহিল। মইতো কাকো ঘৰৰ পৰা ওলাই যাবলৈ কোৱা নাছিলোঁ, সিহঁতি নিজেহে ওলাই গৈছে। হ'ব, এতিয়া আৰু আপুনি দুখ কৰি নাথাকিবচোন। মই জীয়াই থকাৰ অৱস্থাত সি যদি নিজকে অনাথ বুলি পৰিচয় দিয়ে, তেনেহ'লে মোৰ কেনেকুৱা অনুভৱ হ'ব সেইটো সি ভাবিব লাগিছিল। সি আৰু এতিয়া সেইবোৰ কথা চিন্তা কৰিব পৰা অৱস্থাত নাই। আপোনালোকৰ কথা বেয়াকৈ লগাই লগাই তাক একেবাৰে সিফলীয়া কৰি পেলালে। আইতাকজনী একেবাৰে ভাল মানুহ নহয়, মুখখনহে মিঠা। মই বিয়াৰ দিনাই কথা পাতি গম পাইছোঁ নহয়। আপোনালোকে বেয়া পায় বুলিহে মই কথাটো কোৱা নাছিলোঁ। এদিন গৈ আহিমগৈ, ওলাবাচোন। কিয়? আইতাকক গালি পাৰিবলৈ? নহয়, কুণালৰ সৈতে কথা পাতিবলৈ। কথাবোৰ মই তাৰ মুখৰ পৰা শুনিবলৈ বিচাৰিছোঁ। নালাগে দিয়ক, মিছা মিছা আপোনাৰ মনটোহে বেয়া লাগিব। আৰু আইতাকহঁতে জানো আপোনাক ভাল ব্যৱহাৰ কৰিব? গোটেই খংটো আপোনাৰ ওপৰতে উজাৰিব। মই থকা অৱস্থাত আপোনাক এনেকৈ অপমানিত হ'ব দিব নোৱাৰো দেই। বৌ, তুমি ইয়াতে আছা? মই আকৌ তোমাক গোটেইখন বিচাৰি ফুৰিছোঁ। কিবা কথা আছিল নেকি? একো কথা নাই বৌ, তোমাক বহুত দেৰি দেখা নাই যে, সেইকাৰণে বিচাৰি আহিছিলোঁ। তুমি কেতিয়া আহিলা? বেছি সময় হোৱা নাই। তোমালোকে কথা পাতাচোন, মই অকণ ভিতৰৰ পৰা আহোঁ। বাৰু। সেইবোৰ কথাকে পাতিছানে? আৰুনো কি পাতিবা? আজি আবেলি তুমি ব্যস্ত আছা নেকি? বিশেষ ব্যস্ততা নাই। বাৰু কওকচোন। তেনেহ'লে ওলাবাচোন, এঠাইৰ পৰা গৈ আহিমগৈ। আপুনিও কেনেবাকৈ নৈহঁতৰ ঘৰত যোৱাৰ কথাটো ভবা নাইতো? আপুনিও বুলি ক'লা যে, তাৰমানে বৌ তাৰলৈকে যোৱা কথা কৈছে নেকি? আপুনি অহাৰ আগতে মোক সেইটো কথাই কৈ আছিল। সেইটো কাম কিন্তু তুমি ভুলতো নকৰিবা দেই। নাই নাই, কেতিয়াও নকৰোঁ। আপুনি চিন্তাই নকৰিব। বাইদেউক তালৈ নি মই বিপদ চপাই ল'ব নোৱাৰো নহয়। পিছে আপুনিনো কলৈ যোৱাৰ কথা ভাবিছে? ওলাবাচোন, গম পাবাই নহয়। কুণাল, তুমি চাগে বাইদেৱে কৈ যোৱা কথাবিলাককে ভাবি আছা নহয়নে? মোক ত্যায্যপুত্ৰ কৰিব লগাকৈ মই ইমান কি ডাঙৰ ভুল কৰিলোঁ মামা? নৈ মোৰ পত্নী, তাই বিপদ পৰাটো মই কেনেকৈ সহ্য কৰোঁ? ঘৰখনৰ লগতে নৈৰ ওপৰত মোৰ সমানে দায়িত্ব আছে। সেই কথাটো মায়ে কিয় ভাবি নাচালে? মাৰ চাগে তোমাৰ ওপৰত এতিয়াও খং উঠি আছে। সেইবুলি মোক ত্যায্যপুত্ৰ কৰিব লাগে নেকি? খং বস্তুটো খুব বেয়া। খঙত থাকিলে মানুহে কেতিয়া কি কৰি পেলাই একো ক'ব নোৱাৰে। চিন্তা নকৰিবা, যেতিয়া খং কমিব তেওঁ নিজে তোমালোকক মাতি নি পু বোৱাৰী হিচাপে গ্ৰহণ কৰিব। কোন আপুনি?
বৰ্তা তুমি মই আকৌ আহিলোঁ। তই আজিও মেডিচিন খোৱা নাই ন? কিয় কৰ তেনেকুৱা কাম তই? তোমাৰ কাষলৈ যাবলৈ। তই ভুল কৰিছ নৈ। মোৰ ওচৰলৈ যোৱাৰ সময় এতিয়াও তোৰ হোৱা নাই। সন্মুখত তোৰ গোটেই জীৱনটো পৰি আছে। কেলেণ্ডাৰৰ কেইটামান পৃষ্ঠাই জানো এটা জীৱন হ'ব পাৰে বৰ্তা? মোৰ হাততনো আৰু কেইটা দিন বাকী আছে। তাৰ বাবে আজি ঘৰৰ সকলোৰে অশান্তি। নৈ, তই কেতিয়াৰ পৰা ইমান দুৰ্বল হলি? আগতেতো তই এনেকুৱা নাছিলি। আগতে তোক দেখি আমি জীয়াই থকাৰ সাহস পাইছিলোঁ, আৰু আজি তই সময় সদায় একে নাথাকে বৰ্তা। সময়ে যেনেকৈ মানুহক শক্তিশালী কৰি তোলে তেনেকৈ দুৰ্বলো কৰি পেলায়। যি সময়ত তোমালোকে মোৰ পৰা জীয়াই থকাৰ সাহস পাইছিলা সেই সময়ত মোৰ জীৱনটোৰ প্ৰতি মৰম আছিল বৰ্তা, কিন্তু আজি নাই। এতিয়া মোৰ এটাই লক্ষ্য, যিমান সোনকালে হয় তোমাৰ কাষলৈ যোৱাৰ। নৈ, তোৰ বাৰু সেই সৰুকালৰ কথাবোৰ মনত পৰেনে? পৰে বৰ্তা, খুব পৰে। উভতি যাবলৈ মন নাযায়? যায়, কিন্তু সেয়া যে অসম্ভৱ। মোৰ অৱস্থাও তেনেকুৱাই। তহঁতৰ সুখ দুখৰ সমভাগী হ'বলৈ মোৰো মন যায়, কিন্তু সেয়া যে অসম্ভৱ। আচলতে কিবা এটা বস্তু হেৰুৱাৰ পাছতহে তাৰ গুৰুত্বটো উপলব্ধি কৰা যায়। তোৰ ক্ষেত্ৰতো যাতে তেনেকুৱা নহওক, সেইবাবে এই কথাখিনি কৈছোঁ। একো সিদ্ধান্ত ল'ব পৰা নাই মই। লোৱা, সোনকালে কিবা এটা সিদ্ধান্ত লোৱা। কিমান আৰু তুমি সহ্য কৰি থাকিবা? আচলতে কিবা এটা বস্তু হেৰুৱাৰ পাছতহে তাৰ গুৰুত্বটো উপলব্ধি কৰা যায়। তোৰ ক্ষেত্ৰতো যাতে তেনেকুৱা নহওক, সেইবাবে এই কথাখিনি কৈছোঁ। জীৱনটোক ভাল পাবলৈ শিক, পৰিস্থিতিৰ সৈতে যুঁজ। বৰ্তা, 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 বৰ্তা! নৈ, 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 মামা, কি হৈছিল তোৰ? সপোন এটা দেখি আছিলো। সপোনত চাগে বৰদেউতাক দেখিছিলি হয়নে? এইখিনিতে ৰৈ আছিল। মৃত ব্যক্তিৰ সপোন দেখাটো বৰ ভাল কথা নহয়। তই এটা কাম কৰিবি, গা পা ধুই তেওঁ ফটোখনৰ ওচৰত ধূপ এটা জ্বলাই দিবি দেই। মইতো বৰ্তাৰ কথা ভাবি থকা নাছিলো। কিয় দেখিলো বৰ্তাক? অসময়ত শুলে এনেকুৱা অবাস্তৱ সপোনবিলাককে দেখিবি। ঐ, সোনকালে উঠিয়া, বেলি দুপৰ হ'ল। আহ আহ হয়তো চাগে সেইকাৰণে দাদাই কালি মোৰ কথাটো মানি নললে। উঠিলি? আইতা, তই গাখীৰ এগিলাচ খাই যাচোন, বহ। কোনালেও চাহ একাপ খালেহেঁতেন নেকি? মই সুধি আহোঁগৈ ৰ। পাহি, মই কোৱা কথাটো কিবা চিন্তা কৰিলানে? নাই, একো সিদ্ধান্ত ল'ব পৰা নাই মই। লোৱা, সোনকালে কিবা এটা সিদ্ধান্ত লোৱা। কিমান আৰু তুমি সহ্য কৰি থাকিবা? বিপিন, সেইবোৰ পিছত কৰিবি। আচোন চাহকাপ খাই লহি। তই বাকচোন, বাকী লো, ঠাণ্ডাই হ'ব এই এতিয়া। মুখ হাতকেইটা ধুই আহিছোঁ ৰ। কুণাল,
ই যে বাহিৰত বহি কি চিন্তা কৰি আছে জানো? এই বেচিনটোলৈ কোন গৈছিলো মই গৈছিলোঁ মামা। টেপটোৰ কাষতে তেজ দুটুপালমান পৰি আছিলে। কিহৰ তেজ? মানে হাতখন অলপ কাটিলে, সেয়াই তেজ আৰে চাওঁ চাওঁ। ইমানকৈ তেজ ওলাইছে আৰু তই মনে মনে বহি আছ যে? তাকে কেনেকৈ কাটিলে? বিপিন যাচোন কপাহ আৰু মলমটো লৈ আহ। লৈ আনিছোঁ ৰ। বহুখিনি কাটিছে দেখোন। ৰাম কেনেকৈ কাটিলে তোক? মৃত লোক এজনৰ বিষয়ে এনেকে ক'বলৈ তোমাৰ বেয়া লগা নাই? মই যদি তোমাৰ সমস্যাই তেনেহ'লে মোক আঁতৰাই নপঠোৱা কিয়? মাক আজিয়ে তুমি সকলোবোৰ কথা কৈ দিয়া, আৰু যদি নোৱাৰা তেনেহ'লে মই ক'ম। নৈ কি হৈছে তোৰ? কি হৈছে আইতা? মই পাছফালৰ পৰা আহি আছিলোঁ, তাইক ইয়াত পৰি থকা দেখিলোঁ। নৈ বলিছোঁ ব'লা, নৈ তোৰলৈ লৈ ব'লা। উঠা না। দুবৰিৰ দলিচা সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া, হকিন্স প্ৰেছাৰ কুকাৰ, পেডিয়াচিয়ৰ 7+ স্পেচিয়েলাইজ নিউট্ৰিশ্যন ফৰ 7+ কিডছ আৰু নমস্তে ইণ্ডিয়া মিল্ক ষ্টাৰ্ট ছলিড এভৰি ডে।